ও হুড়ি ও ভালে আছে আছো দে মাই বোৱাৰী ক'ত গ'ল আছে ঘৰত কিবা কৰি আছে কিবা কৰি আছে কিবা কৰি আছে ঘৰৰ ভিতৰনো কিমানো সোমাই থাকিম ইয়াতে বাহিৰতে ভাল সেইকাৰণে বহি আছো ৰ বোৱাৰী ঐ তামোলৰ বতাহটো লৈ আহ এটা লগ আহিছে তোৰ কি ভালে আছে নে আপুনি আছো দে মাই আছো দে মই বোলো হেৰি সেই কি তোমাৰ ল'ৰা ছোৱালীকেইটাক বা হেৰি কৰ্মশালাত দিলা না নেদিলা আৰম্ভ হ'লে নেকি? হ'লে কালিৰ পৰাই হৈছে আমাৰ কেইটাক দিলো বোলো খবৰ এটা লৈ আহো দিলা না নেদিলা আমাৰ ল'ৰা ছোৱালীকেইটাকো দিব লাগিব ৰ'ব। দিবা কিবা অলপতো শিক্ষো তাতে বহি আছা কালিৰ পৰা আমাৰ কৰ্মশালা বোলো মোৰ ল'ৰা ছোৱালীকেইটাক দিছো বোলো এইকেইটাক দিছি নে দিয়া নাই খবৰ লৈ আহো আমাৰ গীতা দিম দে কালিৰ পৰা যাম যাম দে একেলগে যাব লাগিব মই ভাবছো সেয়া কথা পাতি আছে নেকি একেলগে যাওঁ গোটেইকেইটাই একেলগে যাব আমাৰ কেইটাও দিম দা একেলগে গোটেই কেইটাই যাব লগ হৈ কৰ্মশালা দিছি সৰু সৰু ল'ৰা ছোৱালীবিলাক অলপ শিকক সেইটো ভালেই কিন্তু এই আমাৰ অলপ জুবিনদাৰ কাৰণে মন চন বেয়া আহিলে তেওঁ আমাৰ অসমখনৰ কাৰণে কিমান কৰি গ'ল এতিয়া বিহুত নাই তেওঁ আমাৰ কিবা বিশ্বাসে হোৱা নাই বিহু লাগাই নাই এইবাৰ চবে কৈ আছে এইটো কৰ্মশালাত যি যাই আছে চবে কৈ আছে এই কথাটোৱে জুবিনৰ কথাটোৱে কিমান গান ৰচনা কৰিছে গছ গছনিক লৈ নদীক লৈ পাহাৰক লৈ এই প্ৰকৃতিৰ মাজতে সেইবিলাকনক জীয়াই ৰাখিছিল বেচেৰা জীৱ জন্তু হয় না এতিয়া মানে চলিটো নাই কাৰণে কিবা সুদা লগা নাই তাকে মই এতিয়া বিহুটো আহিছে নহয় মায়ে একে পৰদিনাৰ পৰা মই একে চকু পানী উপায় নাই বৰ দুখ লাগছে জানানে জুবিন দাই ব্ৰহ্মপুত্ৰ কম ভাল পাইছিল কিমান ভাল পাইছিল নাহৰ ফুলি আছে তাতে নাহৰৰ গছডাল দেখা পাই জুবিনদাৰ কাৰণে দুখ লাগছে জানানে মোৰ চকু পানী ওলাই গৈছে এতিয়াতো আমাৰ অসমীয়াৰ পৰম্পৰাটো ৰাখিব লাগিব লাগিব আমি এতিয়া জুবিন দা গছৰ মাজতে প্ৰকৃতিৰ মাজতে তাতে বিচাৰি পাম মানুহখিনি জীয়াই ৰাখিব লাগিব ঠিকে কৈছ অসমখন কোনে চিনাকি কৰি দিছে জীয়াই থাকোতেও দিছি আৰু মৰাৰ পিছতো গোটেই পৃথিৱীয়ে গম পাই গ'ল জুবিন অসমত যে এজন ভাল মানুহ আছিল ভাল গায়ক এজন আছিল আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল এতিয়া দুখীয়া মানুহ বিলাকক ভাল পাইছিল বেমাৰ আজাৰ কিমান এতিয়া য'ত অনুষ্ঠান কৰে জুবিন দাই জানানে সেই পইচাৰে সেই দুখীয়া মানুহ বেমাৰ হোৱা কিমান সহায় কৰা যদি কোনবাৰ বোলে ফুটপাথত সৰু দোকান পইচা দি দোকানখন ডাঙৰ কি কৰা নাই বেমাৰী ভাল হ'ল এতিয়া যদি জুবিন দা থাকিল হয় কিমান ধুনীয়া গান লিখিলা কিমান নতুন নতুন গান ওললা হৈ অসমৰ বিষয়ে কিমান ধুনীয়া ধুনীয়া গান লিখিছিল মানে জুবিন দা নাই মানে অসমখনে নহৰ দৰে লাগিছিল বিহু আছিল যদিও কিবা মন ভাল নহয় তথাপিতো নিবা লাগিব ল'ৰা ছোৱালী কম নাচে নে অলপ জুবিন দাৰ বিষয়ে অলপ তাহাকো শিকাই দিব লাগিব আমাৰ এইজনীয়ে কথা চাচোন অঞ্চল ৰজনজনাই থাকে বিহু আহিছে নাচো আমাক মাতি এইবাৰ ওলাই নে ঘৰৰ ভিতৰৰ পৰা অলম কি মোৰে বেয়া সেইকাৰণে ময়োতো আগতে জুবিন আহিছে বুলি ক'লাহে মাত্ৰ ফুকি গৈছিলো মাই এতিয়াতো মানে কাক চাব যাবি সেইকাৰণে এইবাৰ নাযাম টিভিটোতো ওলাব না সেইকাৰণে উপায় নাই আৰু মানে সেনেকে মই তাকে আমাৰ মন চন বিলাক
ইমান বেয়া তাতে গৰিমা বগী কিনকে থাকে সোণাপুৰত যাই থাকে জানানে অ যা আমি নাপায়ে থাকো আমিও যাই থাকো না সোণাপুৰত চাবা এই দেখছো অ যায়ে প্ৰতি শুক্ৰবাৰে যায়ে একেবাৰে দুখ লাগে এই বৌ দেখি যি বেয়া লাগে এতিয়া আমাৰ মনত পৰি জুবিনদা লাগি আমি যাব লাগিব জুবিনদা লগ এই নাহৰৰ গাছগিলা যি লাইন লাইন কৰি কিমান তাতে আমি আৰু জুবিনদাক তাতে দেখা পাম দা আমাৰ অসমখন কিমান আগুৱাই লৈ বাপা সমগ্ৰ ভাৰতবৰ্ষখনে জুবিনদাক জানে গোটেই বিশ্বই জানে হয়তো আৰু জুবিনদা কি বুলি মানুহৰ ৰজা বুলিহে কৈ গৈছিল মানুহক কিমান ভাল পাইছিল কিং বুলি বেলেগে দিয়া নাই নেকি জুবিনদাই একলা মানুহকে ভাল পোৱা নাযায় চৰাই চিৰিকটি গছ গছনি পাত